কি ক'ম আৰু সেই সময়ত মনলৈ যিটোকে আহিলে তাকেই ক'লোঁ। মানে আগতে যে দুহিতাৰ ইটো সিটো বেমাৰ হৈ থাকে, সেই পুৰণি বেমাৰবোৰৰ কথা দুহিতা অনুৰাগৰ আগত কৈছিল নেকি বুলি মই দুহিতাক সুধি আছিলোঁ বুলি ক'লোঁ। দুহিতাক সেই কথাটোৱেই সুধি থকা বুলি বাইদেৱে বিশ্বাস কৰিলেনে? কৰিলে, কাৰণ বাইদেৱে আমাৰ কথা সম্পূৰ্ণকৈ শুনাই নাছিল। সেইকাৰণে আমি সেই বিষয়ে কথা পাতি আছিলোঁ বুলিয়ে ভাবিলে। কিন্তু সঁচা কথাটো এইটোহে যে অনুৰাগে দুহিতাক বেয়া পোৱা কাৰণটো মই দুহিতাৰ অতীতটো বুলিয়ে ভাবিছিলোঁ দুহিতাই যিহেতু মিছা কথা কৈ একেবাৰে বেয়া পায়, সেইকাৰণে চাগে তাই সঁচা কথাৰে তাই এই সম্পৰ্কটো আৰম্ভ কৰিব খুজিছে। তাই সেইবোৰ কথা অনুৰাগৰ আগত কৈছিল নেকি, যাৰ কাৰণে তাই নাই কোৱা। কম বুলি ভাবিলেও চাগে তাই আমাৰ মুখলৈ চাই মনে মনে থাকে। হ'ব পাৰে। কিন্তু মোৰহে বাইদেউক মিছা কথা কৈ সমূলি ভাল লগা নাই। মৰমী, এইবাৰো মই বাইদেৱে সোধাৰ পাছতো দুহিতাৰ অতীতটোৰ কথা মিছাকৈ কৰিম। কিমান আৰু লুকুৱাম দুহিতাৰ অতীতটোৰ কথা। বাইদেউ, তই ইয়াত? এতিয়াতে তহঁতৰ মুখৰ ৰংবোৰ কিয় সলনি হ'ল? মানে মই যোৱাই নাই। তহঁতৰ মন বেয়া কৰিবৰ হ'লেই নে? তই কি কৈছ মই একো ধৰিব পৰা নাই। তেন্তে শুন, মই আজি যোৰহাটৰ ঘৰলৈ যাম। বহুদিন ইয়াত থাকিলোঁ নহয়, সেইকাৰণে ভাবিলোঁ ঘৰৰ পৰা এপাক আহোঁগৈ। বাইদেউ থাকক আকৌ কেইদিনমান। থাক আকৌ। আজি যাওঁ দে, অলপ দিন পিছত আকৌ আহিম নহয়। তেন্তে বাইদেউ আপুনি ভাত পানীকণ খাই যাব। এখেতে বাৰু আপোনাক বাছ ষ্টপেজলৈ আগবঢ়াই দিব। হ'ব দে। দাদা চা। দে বা, বহু দিনৰ মূৰত তোৰ হাতৰ চাহ খাম দেই। এতিয়া মই আহি পালো নহয়, এতিয়া সদায় মোৰ হাতৰ চাহ খাব পাব আৰু। তাকেইতো। ঐ, ঘৰত চবৰে ভাল নহয়? তহঁতৰ বেমাৰ আজাৰবোৰ ভাল হ'লনে নাই? চব ঠিক হৈ গ'ল দাদা। তই এবাৰ কিন্তু বহুত দিন ঘৰত থাকিলি দেই। তই নথকা কেইদিন বাইদেউৰ বৰ অসুবিধা হৈছিল নহয়। আজিকালি পাৰ্ট টাইমো পাবলৈ নাই নহয় তই নথকাৰ দিনকেইটাত ঘৰ দুৱাৰ মুচিবলৈ, কাপোৰ কানি ধুবলৈ। বুজলো দাদা। তোৰ বাৰু ঘৰত কিবা অন্য অসুবিধা হৈছিল নেকি? তই যে আহিম বুলি অহা নাছিলি? নাই, চব ঠিক আছে দাদা। ব্ৰেকফাষ্টৰো সময় হৈছে নহয়, মই ডালিয়াটো বনাওঁগৈ। আৰু বিকি দাদাৰো অফিচ আছে। যা, হ'ব যা। জোনে মোৰ পৰা কিবা লুকুৱাইছে যেন লাগিছে। জন্মদিনৰ দিনা তই অন্ততঃ দেউতাৰ কেনেকৈ উদাস কৰিব নালাগিছিল। মই কি কৰিম মা? দেউতাই জন্মদিনৰ দিনা খুজিছে এনেকুৱা এটা বস্তু যিটো মই দিবই নোৱাৰোঁ। এনেকুৱা এটাও বস্তু খোজা নাই দে যিটো তই দিবই নোৱাৰ। তোমালোকে কিয় নুবুজা? মই নোৱাৰোঁ মা। আমি তোক ঠিকেই বুজো, তইহে আমাক নুবুজ। আমাৰ আশাবোৰ পূৰণ কৰিবলৈ তই অপাৰক যদি খোজা কিয় মা? বিকি, জানাই মই নোৱাৰিম বুলি। তাৰ পিছতো খোজো। জানোচা আমাৰ আশাবোৰ পূৰণ হয়েই। চোৱা মা, তোমালোকে আন কিবা খোজা মই হাঁহি হাঁহি দি দিম, কিন্তু দেউতাই বিচৰাটো নহয়। কিন্তু মা প্লিজ, এই বিষয়ে মই একো কথাই নাপাতো। কিবা দিম নেকি জেঠাই? নালাগে দে। দালি অকণমান লওক আকৌ। নালাগে দে। কেতিয়াবা ৰাতিপুৱাই ভাত খাবলৈ একেবাৰে মন নাযায়। তই আৰু মৰমীয়ে কোৱাৰ বাবেহে খাইছোঁ আৰু। ইমান দূৰ বাট যাব যেতিয়া কিবা এটা ভালকৈ খাই নগ'লে ৰাস্তাত ভোক লাগিব নহয়। ভোক লাগিলে হোটেলতে কিবা এটা খাই ল'ম দে। তাৰ কাৰণে তহঁতেনো কিয় ইমান কষ্ট কৰিব লাগে? বাছখন বা ৰাস্তাত ৰখাই নে নাই? তাতে আকৌ তেজপুৰৰ পৰা যোৰহাটলৈ যাওঁতে 4 ঘণ্টামান সময় লাগিব। গাড়ীখন ৰাস্তাত ৰৈ গ'লেতো তাতকৈও দেৰি লাগিব। সেইটো হয় বাৰু। তাতে আকৌ মই হোটেলত খোৱা বোৱা কৰিবলৈও ভাল নাপাওঁ।
কেতিয়াবা চাহ মিঠাইকণ খাওঁ আৰু। সেইকাৰণেতো ভাতকেইটা ৰান্ধি দিছোঁ যাতে ঘৰৰ ভাতকেইটা খাই যাব পাৰে। তেতিয়া দিনটোলৈ চিন্তা নাই আৰু গাটোত বল পাব। মনন গ'ল, সিও মোৰ লগতে একেলগে খাই ল'ব পাৰিলেহেঁতেন। মা আৰু দেউতা মিলি বাৰীৰ পৰা ভোট জলকীয়া আৰু নেমু টেঙা ছিঙি আছে, মানে আপোনাক দি পঠিয়াবলৈ। টেঙা লগত নি সম্পৰ্কবোৰত টেঙা নলগাওঁ দে। মোৰ ঘৰত দেখোন আছেই, তহঁতৰহে বেছি নাই। হ'লেও থকাখিনিৰে দিব বিচাৰিছে আৰু। তেতিয়াও নিনিও, সেইবোৰ তহঁতেই খাবি। মোৰ ঘৰতে দেখোন খাওঁতা নাই। টেঙা আৰু জ্বলা লগত নি মোৰ সম্পৰ্কবোৰত আউল লগাবলৈ মন নাই দেই। তেন্তে জলকীয়া আৰু নেমুৰ লগত চেনি অলপো বান্ধি দিম। তেতিয়া চেনিৰ মিঠাই জ্বলা আৰু টেঙাখিনি কাটি দিব। হয় নেকি? তো তেতিয়া আমাৰ সম্পৰ্কবোৰত কোনোদিনে আউল নালাগে, সদায় মিঠা সম্পৰ্ক হৈ থাকিব। সেইটোতো ময়ো বিশ্বাস কৰোঁ। মোৰ এজনীয়ে ভাই বোৱাৰী। তহঁত দুয়োজনীও মোৰ নিজৰ ছোৱালীৰ দৰে। তহঁতৰ লগতেই যদি মোৰ সম্পৰ্ক ভাঙি যায়, তেনেহ'লে মোৰ আপোন বুলি আৰু কোন থাকিব? জেঠাই, সেইকাৰণে কেতিয়াবা অকলে থাকিলে চিন্তা কৰোঁ, যদি কেতিয়াবা তহঁতে মোক বেয়া পাই আঁতৰি যাওঁ, তেতিয়া মোৰ কি হ'ব? হেল্ল' বাবলি, কি কৰিছ? আমি ব্ৰেকফাষ্ট কৰিলোঁ। চুইটিয়ে এক্সাম দিবলৈ গ'লনে? এই শুৱা গপিছলৈ গ'লনে? তোৰ শাহু এতিয়া গাটো কেনেকুৱা? ভাল পাইছেনে? হেল্ল' 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 বাবলি, হেল্ল' হেল্ল' হেল্ল'। বাবলিৰ লগত কথা পাতি আছিলা? অঁ, কিয় ফোনটো কাট খাই গ'ল নেকি? ফোনটো কাট খাই যোৱা নাই চাগৈ। মানে ফোনটো কাটিহে দিলে নেকি? কিয় তোমালোকৰ কথা পতা হৈছিল জানো? নাই হোৱা, এইমাত্ৰ লগাইছিলোহে। তাই শাহুৱেকৰ খবৰ লোৱাৰ কাৰণে খঙতে ফোনটো কাটি দিলে নেকি? মানুহজনীৰ গা বেয়া, তুমি বাৰু ফোনত খবৰ এটাও নলবানে? তুমিনো কি বেয়া কামটো কৰিলা তাইক খং উঠিবলৈ? বাবলিয়ে শাহুৱেকৰ বেমাৰ হোৱা বুলি বিশ্বাস নকৰে, ভাও ধৰা বুলিহে ভাবে। কি যে হ'ব মানে? এই বয়সীয়াল মানুহগৰাকীয়ে বাৰু এইবোৰ কাম কিয় কৰিব? মোৰ মনে কয়, ইমান বয়সস্থ মানুহ এগৰাকীয়ে নিজৰ পুতেকক কেনেকৈ ফাঁকি দিবনে? কিন্তু এটা কথা, কি কথা? বাবলিয়ে শাহুৱেকৰ সদায় দোষ দেখি থাকিবনে? বাৰে বাৰে তাই সন্দেহবোৰ ভুল হ'বনে? তুমি কি ক'ব খুজিছা কুন্তলা? ক'ৰবাত কোনোবাখিনিত আমাৰ বাবলি শুদ্ধ নহয়তো। কুন্তলা, বাবলিৰ পৰা শাহুৱেকে সঁচাই সুহাগ আৰু চুইটিক আঁতৰ কৰি ৰাখিব বিচৰা নাইতো। কলেজলৈ ওলালি? অঁ ওলালোঁ। আপোনাৰ কাপোৰ কানি পেকিং কৰা হ'লনে? হ'ল, যাব ওলালোৱেই মই। ভালেই হ'ল, নহ'লে মোক এইকেইদিন প্ৰশ্ন সুধি সুধি মোৰ মূৰটোৱে খোলা কৰি দিছিল। তই ভালকৈ পঢ়া শুনা কৰিবি দেই। তোৰ ওপৰত মাৰ দেউতাৰৰ বৰ আশা। তই পঢ়ি শুনি চৰকাৰী চাকৰি কৰিব লাগিব। কৰিম কৰিম, কিয় নকৰিম? চাকৰি কৰি ঘৰখনৰ ইণ্টেৰিয়ৰটোৱে সলনি কৰি দিম আৰু মা দেউতাক উঠাই ফুৰাবলৈ গাড়ী এখনো ল'ম। ল'বি দে, এতিয়া পঢ়ি ডিগ্ৰীটো লৈ ল, বুজিছ? আৰু এইটো লচোন, কিতাপ বহি কিনিবি। থেংক ইউ জেঠাই। আৰু টকা 1000 দুহিতাক দিওঁ ৰ। তাইৰ বা আকৌ বাচন ধোৱা হ'ল নে নাই? বাচন ধুই আছে যদি ধুব দিয়ক। লৰালৰি কৰিলে আকৌ বাচনত চাবোন লাগিয়েই থাকিব। আৰু তিতা হাতেৰে কাগজৰ টকাকেইটা চুলে ভিজি যাব নহয়, তাতকৈ মোকেই দিয়ক। কি? মানে মই ভালকৈ থৈ দিওঁ দিয়ক, বাক পিছত দি দিম। ল তেন্তে, মাত্ৰ মনত ৰাখিবি, পইচাকেইটা থৈ পাছত যাতে পাহৰি নাযাওঁ তই ক'ত থলি। নাযাওঁ নাযাওঁ। তেন্তে ল, পাছত তাইক দি দিবি দেই। কোন মাকেনো বাৰু নিজৰ ল'ৰা ছোৱালীক দুখত থকাটো বিচাৰিব? সিহঁতৰ সুখৰ সংসাৰখন ভাঙি মাকজনীয়েনো কি পাব? শান্তি। শান্তি কেনেকে পাব হে? এইবোৰ কৰিলে ঘৰখনত অশান্তিহে হ'ব। মানে? দাদা, বাইদেউ, ব্ৰেকফাষ্ট সাজাই থৈছোঁ, আহক খাই ল'বহি। হ'ব যা, তই যাচোন অকণমান। হ'ব। কি কৈ আছিলা তুমি? বাবলিৰ শাহুৱেকৰ কথা। মোৰ এনেকুৱা লাগিছে, বাবলিয়ে শাহুৱেকৰ বিষয়ে কোৱা কথাখিনি ক'ৰবাত সত্যতা আছে।
তেখেতে ইহঁত দুটাৰ সুখৰ সংসাৰখন নিবিচাৰে নেকি? মানে ইহঁত দুটা শান্তিত থকাটো সম্ভৱ নিবিচাৰে। তুমি আজি হঠাৎ এনেকুৱা কথা কিয় কৈছা? তুমিতো আগতে বাবলি সেইখন ঘৰৰ লগত মিলিব পৰা নাই বুলিয়ে ভাবিছিলোঁ। কালি আমাৰ বিশেষ দিনটোত সোৱাগ আমাৰ লগত মানে বাবলিৰ লগত নাথাকিল, আৰু সেইকাৰণেহে বাবলিয়ে চকুৰ পানী টুকিবলগীয়া হ'ল। মোৰ সেইটোতেই সন্দেহ হৈছে। বিয়নীৰ মনত নিশ্চয় কিবা এটা চলি আছে, যি কথাৰ উমান পাই বাবলিয়ে শাহুৱেকক চকুৰ কুটা বুলি ধৰি লৈছে। তাৰমানে তুমি বিয়নীৰ ওপৰত সন্দেহ কৰিছা? ইমান দিন হ'ল জোঁৱাই আমাৰ ঘৰলৈ নহা, আমাৰ লগত ভালকৈ ফোনত কথা নপতা, যোৱাকালিৰ বাৰ্থডে আমাৰ লগত চেলিব্ৰেটো নকৰিলে। কাৰ বাবে? মাকৰ বাবে? নহয়, মাকৰ গাটো বেয়া আছিল। ইমানো মাকৰ গা বেয়া নহয় আৰু। তেখেতক দেখোন আজিলৈকে মৃত্যুও চুব পৰা নাই। সেইকাৰণে আচলতে বাবলিয়ে কোৱা কথাবোৰ কালিৰে পৰা মোৰ সঁচা যেন লাগিবলৈ লৈছে। কুন্তলা, সন্দেহ নকৰোঁ বুলি ভাবিলেও সন্দেহবোৰ সঁচা প্ৰমাণিত হ'ব ধৰিছে যে। সেইকাৰণে ভাবিবলৈ বাধ্য হৈছোঁ, মোৰ যি জোঁৱাই সুখৰ সংসাৰখনত বিয়নীৰ বাবে কালিমা লাগিছে। কি? নহ'লে মোৰ ছোৱালী ইমান মানসিক অশান্তিত নাথাকে। তাৰ কাৰণ তাইৰ শাহুৱেকে। ইমানকে থাকিব কোৱাৰ পাছতো আপুনি নাথাকিলে। আজিৰ দিনটোতো থাকি যাব পাৰিলেহেঁতেন। হ'ব দেও। মনন, মোৰ হ'ল, ব'ল গৈ থাকোঁ। ব'ল ব'ল, দে বেগটো মোক দে। মৰমী, ভালকৈ থাকিবি দেই। ঠিক আছে বাইদেউ, আপুনিও ভালকে থাকিব। জেঠাই গৈ পাই খবৰ এটা দিব। আৰু লগতে ফোনো কৰি থাকিব। কৰিম, তহঁতে ভালকৈ থাকিবি। জেঠাই হা? যোৱাৰ আগতে আশীৰ্বাদ এটা দি থৈ যাওক। মোৰ আশীৰ্বাদ সদায় তোলৈ থাকিব। বাইদেউ, ব'ল সোনকালে, নহ'লে আকৌ গাড়ীত ভাল চিট নাপাবি। আৰু দিন দুপৰতে ঘৰ গৈ পালে ভাল। কৃষ্ণ কৃষ্ণ, মই পাহৰিয়ে গৈছিলোঁ। তই মোক বাছত উঠাই আকৌ স্কুললৈ যাব লাগিব নহয়। মৰমী, দুহিতা, যাওঁ দেই। বাইদেউ গ'ল যেতিয়া মই আৰু দুহিতাৰ অতীতৰ লগত জড়িত প্ৰশ্নবোৰৰ কোনোদিন মুখামুখি হ'ব লগা নহয়। জোন, হা? তোৰ হাতত এয়া কিহৰ দাগ? ক'তা বাইদেউ? একো নাই হোৱা। কিয় তোৰ হাতখন ক'লা পৰি আছে যে? বাইদেউ, তোক এয়া পৰিলে নে ক'ৰবাত দুখ পোৱা দাগ? মানে বাইদেউ, কি মানে কৰি আছ? সঁচা কথা নকওঁ কিয়? বাইদেউ আপুনি এনেই চিন্তা কৰিছে, মোৰ একো হোৱা নাই। একো হোৱা নাই যদি হাতত ইমান ডাঙৰ দাগটো কেনেকৈ বহিল? পাকঘৰত ইটো সিটো কাম কৰি থাকোঁতেই পৰিলে। কেনেকৈ পৰিলে? মানে ভাত বনাই থাকোঁতেই পৰিলে। তই অত বছৰে ইয়াত ভাত ৰান্ধিলি, তোক কোনোদিনেই পৰা নেদেখিলোঁ। কিন্তু তই ঘৰত ইমান অসাৱধান হৈ কাম কৰিলি নে তোৰ হাতখন পৰিলে এনেকৈ? বাইদেউ, আৰু পৰিছিল যদি তই লগে লগে হাতত দৰৱ নলগালি কিয়? এনেইনো মানুহে দৰৱ নলগায়নে? কি হ'ল জোন? কিবা হৈছে যদি নকওঁ কিয়? একো নাই হোৱা বাইদেউ। কি? মোৰ একো ক'বলৈ নাই। তই কান্দিছ কিয়? জোন, তই কান্দিছ কিয়? জেঠাই যোৱাৰ পৰা ঘৰখন বৰ খালী খালী লাগিছে ন মা? তাকেহে, বৰ খালী খালী লাগিছে। আকৌ বা জেঠাই কেতিয়া আহে? গৈছেহে, ক'তনো আৰু ইমান সোনকালে আহিব পাৰিব? মা, জেঠাইক বাৰু আমাৰ লগত ৰাখিব নোৱাৰিনে? তই দেখোন থাকিব কৈছিলি। মই আৰু দেউতাৰেতো কৈয়ে থাকোঁ, কিন্তু জেঠাইৰেহে বিয়া হোৱা ঘৰখন এৰিবই নিবিচাৰে। নিজৰ ঘৰখনৰ প্ৰতি মোহ থাকে বুলি জানো, তথাপিতো জেঠাইক অকলে অকলে সেইখন ঘৰত থাকিব দিব মনে নাযায় দেখোন। আমাৰো নাযায়। ৰাতি বিয়লি কিবা এটা হ'লে কি হ'ব বুলি চিন্তা এটা লাগি থাকে। কিন্তু জেঠুৱে সজা ঘৰখন জেঠাইৰে এৰি আহিবকে নোখোজে। তাতে আকৌ ঘৰৰ পাছফালে ফল মূল শাক পাচলিৰ খেতিবোৰো আছে যে, ওচৰতে পুখুৰী, অলপ আঁতৰত পথাৰ।
কি যে মনোমোহা পৰিৱেশ, সেইকাৰণে জেঠাইৰে সেইবোৰ এৰি আহিবলৈ মনেই নকৰে। বুজিছোঁ। হ'লেও জেঠাই নিজে কৰি খাব পৰালৈকে বাৰু তাতে থাকক। বয়স হ'লে ক'তনো নিজে ৰান্ধি বাঢ়ি খাব পাৰিব। তেতিয়া কিন্তু জেঠাইক আমাৰ ঘৰলৈ লৈ আনিম দেই মা। আনিম দে। এনেও জেঠাইৰ অসুখ বিসুখ কিবা হ'লে দেউতাৰে নিজেই যোৰহাটলৈ গৈ জেঠাইৰক লৈ আহিম বুলিয়েই কৈছে। দেউতাই ঠিকেই ভাবিছে। এনেও এখেতে কাকোকে বিপদৰ পৰা চাই থাকিব নোৱাৰে। গাঁৱৰ কাৰোবাৰ বিপদ আপদ হ'লে দৌৰ মাৰি সহায় কৰিবলৈ যায়। তেনেস্থলত নিজৰ বায়েকক আৰু জীৱনৰ বিয়লি বেলাত অকলে এৰিবনে?